ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী বিষয়া অঞ্জন শৰ্মাৰ ধাৰাবাহিক অভিযান। আৰক্ষী বিষয়াগৰাকীৰ ভয়ত সম্প্ৰতি নাচল নাথল অৱস্থা জোৰশিমলু অঞ্চলৰ প্ৰতিজন ড্ৰাগছ মাফিয়াৰ। ছয়গাঁৱৰ জোৰশিমলুত পুনৰ ধৰা পৰিছে আন এজন কুখ্যাত ড্ৰাগছ মাফিয়া। ধৃত ড্ৰাগছ মাফিয়াগৰাকীৰ নাম আমিনুল আলী বুলি জানিব পৰা গৈছে। আমিনুল আলীৰ ঘৰ জোৰশিমলু গাঁৱত। আৰক্ষী বিষয়া অঞ্জন জ্যোতি শৰ্মাই খেদি আটক কৰে ড্ৰাগছ মাফিয়া আমিনুল আলী। পুলিচসকলক আহি থকা দেখা পাই আমি লগতে আহিলোঁ। আহি কিনে চালোঁ যে আৰক্ষীসকলে এটা ঘৰত চাৰ্চ কৰি আছে। চাৰ্চ কৰি থকা সময়ত এটা মানুহে সেইটো ঘৰৰ মানুহে দৌৰি পলাবলৈ চেষ্টা কৰিলে। তাৰপিছত আৰক্ষীয়ে তাক ধৰি কিনে জব্দ কৰিলে আৰু তাৰ ঘৰত চাৰ্চ কৰাত 1 পেকেট ড্ৰাগছ আৰু 83টা খালী কণ্টেইনাৰ বিচাৰি পালে। এই সফলতাৰ বাবে আমি জোৰচুমলি আৰক্ষী থানাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমিনুল ইছলামে দীৰ্ঘদিনৰে পৰা জোৰশিমলু অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল আৰু ইফালে আৰক্ষী বিষয়া অঞ্জন জ্যোতি শৰ্মাৰ এই অভিযানক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় সচেতন ৰাইজে। আমাৰ জোৰচুমলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে আজি বুলি নহয়, আমাৰ অঞ্চলত যিকেইদিন ধৰি আজি ছাৰে আহিছে আৰু আহি কিনি যে ড্ৰাগছৰ বিষয়ে যে অভিযান চলাই আছে আৰু অভিযান চলাই যিমানখিনি আমাক সুবিধা দিছে আমি বহুত ভাল পাইছোঁ। আৰু ছাৰে এনেকৈ আৰু তদন্ত কৰক আৰু আমাৰ সমাজখন যাতে ছাৰৰ যোগেদি ড্ৰাগছ মুক্ত আৰু যিকোনো নিচাজাতীয় দ্ৰব্যৰ পৰা মুক্ত হয়। ভালে হৈছে, যিহেতু এইটো সমাজৰ কাৰণে বহুত কুসংস্কাৰ। তো আৰক্ষী বিষয়াক আমি ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনবোৰত এনেকুৱা মিছন যাতে ছাকচেছ হয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ড্ৰাগছ মাফিয়া আমিনুল আলীৰ ঘৰৰ পৰা 1 পেকেট সন্দেহজনক হেৰইনৰ লগতে 83টাকৈ খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ড্ৰাগছ মাফিয়া আমিনুল আলীক সম্প্ৰতি জোৰশিমলু আৰক্ষীৰ জিম্মাত ৰাখি মাৰাথন জেৰা চলাই থকা হৈছে। ধৃত আমিনুল আলীৰ পৰা বহু গোপন তথ্য উদ্ঘাটন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। সমৰিয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।